আসামিজ ষ্টাডি চেনেলটোৰ সকলোকে নমস্কাৰ জনাই মই আৰম্ভ কৰিছোঁ আজি আন এটি ভিডিঅ'। এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ মই নেটৰ দ্বিতীয় প্ৰশ্ন কাকতখন অৰ্থাৎ অসমীয়া বিষয়ৰ ওপৰত। মই ভাষা সম্পৰ্কীয় আজি 8টা তথ্য আপোনালোকক দিবলৈ আহিছোঁ। ইয়াৰে প্ৰথমটি তথ্য আছে, অসমীয়া ভাষাত সন্ধিৰ প্ৰচলন স্বীকাৰ নকৰা দুজন ব্যাকৰণ প্ৰণেতাৰ নাম হ'ল হেমচন্দ্ৰ বৰুৱা আৰু সত্যনাথ বৰা। 2 নম্বৰ তথ্য, উইলিয়াম ৰবিনছনৰ এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ নামৰ ব্যাকৰণখন ডক্টৰ সত্যেন্দ্ৰনাথ গোস্বামীয়ে সম্পাদনা কৰিছিল আৰু প্ৰকাশ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে 1996 চনত। 3 নম্বৰ, মেনুৱেল অফ আছামিজ গ্ৰামাৰ নামৰ ইংৰাজী ব্যাকৰণখনৰ লিখক আছিল দেৱানন্দ ভৰালী। 4 নম্বৰ, ডেফোডিল ফুল দেখিছা, ইংলেণ্ড আৰু আমেৰিকা ভ্ৰমণৰ বাস্তৱ অভিজ্ঞতা সম্বলিত গোবিন্দ প্ৰসাদ শৰ্মাৰ ভ্ৰমণ সাহিত্যৰ পুথি। এখন ভ্ৰমণ সাহিত্যৰ পুথি আৰু প্ৰকাশ হৈছিলে 2007 চনত। 5 নম্বৰ, ভাষা বৈজ্ঞানিক পদ্ধতিত ৰচিত দুখন ব্যাকৰণ হ'ল অসমীয়া গোলক ব্যাকৰণ আৰু অসমীয়া ভাষাৰ ব্যাকৰণ। 6 নম্বৰ, দুখন পুথি ইংৰাজী পুথি, এখন লিঅ'নাৰ্ড ব্লুমফিল্ডে লিখিছিল লেংগুৱেজ আৰু আনখন লিখিছিল এডৱাৰ্ড চাপিৰ লেংগুৱেজ। দুইখনৰ নাম একে নামৰ পুথি। লিঅ'নাৰ্ড ব্লুমফিল্ডখনৰ যিখন লেংগুৱেজ আছিল সেইখন প্ৰকাশ হৈছিল 1954 চনত আৰু এডৱাৰ্ড চাপিৰে লিখা লেংগুৱেজখন প্ৰকাশ হৈছিল 1921 চনত। এই চনটোত আপোনালোকে মনত ৰাখিব। তাৰপিছত 7 নম্বৰটো হৈছে নাইডে লিখিছিল মৰ্ফলজি আৰু PS মেথিউজে লিখিছিল মৰ্ফলজি। একে নামৰ দুখন পুথি আৰু প্ৰথমখন প্ৰকাশ হৈছিলে 1949 চনত আৰু দ্বিতীয়খন প্ৰকাশ হৈছিলে 1974 চনত। এই চনকেইটা আপোনালোকে মনত ৰাখিব। 8 নম্বৰ তথ্য, অসমীয়া ভাষাৰ ধ্বনি বিজ্ঞান আৰু বৰ্ণ বিজ্ঞানৰ বিতং আলোচনা সম্বলিত ইংৰাজী ভাষাত লিখা প্ৰথম পুথিখনৰ নাম হ'ল এন ইন্ট্ৰডাকশ্যন টু আছামিজ ফন'লজি। গোলোকচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিলে। গতিকে আজি 8টা তথ্য দিলোঁ। তথ্যকেইটা কেনে লাগিল জনাব। যদিহে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। পুনৰ আন এটা ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।